हेलो फ्रेंड्स, आज बनाओ ब्लॉग चिकेन मेगी। आसलते बहुत दिनर बिरतिर पिছত आज आको एटा भिडिओ दिसु। आशा करो आपनालोकर मरम दिबो। आरो इতিয়া जेतु सब फाले बरखुन एनुका समय जदि एनुका एटा माने अलप टेस्टी घरते जदि बनाय खाबो पारो धुनिया एटा माने डिलिशियस रेसिपि आरो सबरे ভাল লাগিব। এই মই প্ৰথমতে চিকেন কিনি আনি নেমু নিমখ হালধি দি অলপ গৰম পানীত তিয়াই ৰাখি পিনি সৰু সৰু পিচ কৰি ললো। এফালে মই আটাৰ মেগি লৈছো, ময়দাও ল'ব পাৰে আৰু ললো নহৰু পিয়াজ আৰু জলকীয়া ধুনীয়াকৈ কাটি ললো। এখন কেৰাহীত অলপমান তেল দি তাতে হালধি দিলো, তাতে আকৌ অলপমান নিমখ দিলো। নিমখ দিয়ে মই যোনখিনি মাংস আছিল সৰু সৰু পিচ কৰি লৈছিলোঁ এই মাংসখিনি ধুনীয়াকৈ দি দিলোঁ। দি অলপ টাইম ফ্ৰাই কৰি তাতে মই দি দিলোঁ অলপ জালুকৰ গুড়ি। ইয়াত মই একো মছলা ব্যৱহাৰ নকৰোঁ, যিহেতু মেগীত অলৰেডি মছলা থাকিবই। সেয়ে মই প্ৰথমতে চিকেনখিনি অলপ টাইম ফ্ৰাই কৰি ল'লোঁ। যিহেতু হেতাখনৰ কাৰণে অলপ মোৰ দিগদাৰ হৈছে, সেইকাৰণে ভাবিলোঁ হেতাখনে এবাৰ চেঞ্জ কৰি দিম। আৰু যিখিনি তেল আছিলে তাতেই মই আপোনাৰ পিঁয়াজ নহৰু জলকীয়া যে আছিলে সেইখিনি দি দিলোঁ। আৰু দি পিনি অলপ টাইম ফ্ৰাই কৰাৰ পিছতে মই মেগী মছলাৰ পেকেটকেইটা দি দিলোঁ। একদম ইজি হয়, টেষ্টি হয়। আপোনালোকেও যদি ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু ইয়াতে আপোনালোকে মছলা পাতি যদি মানে দি পিনি যদি কিবা ভেজিছ দিব পাৰে, ভেজিটেবল দিলে দিব পাৰে। মোৰ তাত একোৱে নাছিলে সেইকাৰণে দিয়া নাছিলোঁ। ইভেন বিলাহীও নাছিলে সেইকাৰণে মই টমেটো চচে অলপ দি দিলোঁ। অকণমান চচ দিলে মিঠা মিঠাও লাগিব আৰু ভালো লাগে। এনেকৈ অলপ চচ দিয়াৰ পিছতে মই দি দিলোঁ গৰম পানী। গৰম পানী দিয়াৰ পিছত মই তাতে চিকেনখিনি দি দিলোঁ। চিকেনখিনি দিয়াৰ পিছত আমাৰ বেলেগ তেনেকৈ আৰু কাম নাই। যিখিনি মেগী আছিলে মেগীৰ যোনটো মছলা আছিলে আৰু যিহেতু এইটো আটাৰ মেগী হয় তাতে মছলাৰ লগতে অলপ ফ্ৰ'জেন মটৰ কিবা কিবি এনেকৈ অলপ মানে পাচলিও থাকে। সেই গোটেই মেগী পেকেটকেইটা দি দিলোঁ। তিনি পেকেট যিহেতু মই মেগী লৈছিলোঁ, মেগী পেকেটো তিনিটাই মানে মছলা তিনিটা পেকেটেই দি দিলোঁ। যেতিয়া এনেকৈ দিয়াৰ পিছত উতলি পানীটো নাইকিয়া হৈ যাব তেতিয়া আমাৰ মেগী ৰেডি হৈ যাব। হয়নে ডিলিচিয়াছ মানে ৰেচিপি আৰু বতৰৰ কাৰণে কিমান মানে উপযোগী এইটো সময়, হয়নে? আৰু যিহেতু ঘৰত বনোৱা আছে হেল্ডিও হয়। আপোনালোকেও যদি ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। বাই বাই।